হাই দোস্তো, কৃষক মানুহ আমি কৃষি পথাৰত ব্যস্ত থাকি ভাল পাওঁ। জেঠ মাহ, জেঠ আহাৰ শাওন ভাদ পৰ্যন্ত আমি প্ৰত্যেকেই ব্যস্ত হৈ থাকিম। ইতিমধ্যে যি পথাৰ চহোৱা মেলাত সকলো ব্যস্ত হৈ পৰিছে। ইতিমধ্যে এইসমূহ বাই মেলি গৃহস্থই ইয়াতে বাও ধান সিঁচিলেই অলৰেডি। কিন্তু আমি বৰ্তমান উপস্থিত আছোঁ এইটো পানীখাটি মীন পাম। আমাৰ ভকতিদ্বাৰ গাঁৱৰ এটা ৰাজহুৱা ফিচাৰী পানীখাটি মীন পাম। আৰু এইখন মীন পাম বৰ্তমান সময়ত এই বছৰ বৰষুণৰ প্ৰকোপ কম হোৱাৰ বাবে পানী খুব কম আছে, মাজে মাজেহে এনেকৈ আছে। আৰু তাৰ যিটো পাৰ, সেই পাৰটোতে আমি যতীন খাউণ্ড আৰু মই ভাবিলোঁ যে ইয়াতে এবাৰ কিবা খেতি এটা কৰোঁ। যিটো পানীখাটি মীন পামৰ যিটো পাৰ, এই পাৰটো ইতিমধ্যে আমি মোৰ বচন্তিখন লৈ পাৱাৰ টিলাৰখন লৈ এইদৰে বাই আছোঁ, চহাই আছোঁ। ইয়াতে কি খেতি কৰিম থিৰাং কৰা নাই, কিন্তু হাবি জংঘলে যিহেতু পাৰটো ভৰ্তি হৈ গৈছিল, সেয়ে ভাবিলোঁ হাবিখিনিও কাটোঁ আৰু এনেই থকাতকৈ এই পাৰটোত যদি আমি জিকা হওক, ভেন্দি হওক, দাংবডি বা ফ্ৰেঞ্চবিন বা বীজ জলকীয়া বা অন্যান্য জলকীয়া যদি লগাব পাৰোঁ তেতিয়া ভাল হ'ব। আৰু ঘৰতো যিহেতু আজিকালি পাচলি কিনোতে বহুখিনি টকা যায়, বহুখিনি অৰ্থ ব্যয় হয়, সেয়ে ভাবিলোঁ যে এই পাৰটো আমি সুন্দৰকৈ চাফা কৰোঁ আৰু ইয়াতে খেতিত ব্যস্ত হওঁ। ইতিমধ্যে দেখুৱাইছোঁ আমি পুৱাৰ পৰা একদম হাবি চাবি কাটি আজি 3-4 দিনমানৰ পৰা ইতিমধ্যে এইটো সাজু কৰি তোলা হৈছে। প্ৰধানকৈ ভাবিছোঁ বীজ জলকীয়া, জিকা, ভেন্দি, ফ্ৰেঞ্চবিন এনেকুৱা জাতীয় যিসমূহ বাৰিষাৰ দিনত কৰিব পৰা খেতি আছে সেইসমূহ লগাম বুলি ভাবি আছোঁ। আৰু পাৰতে এইখন আমাৰ গাঁৱৰ ৰাইজৰ পথাৰখন আৰু এইধৰণে একদম আমি চহাই আছোঁ। ধুনীয়া হৈছে মাটিটো। পাৱাৰ টিলাৰে যদি হাল বোৱা যায় মাটিটো এনেও ধুনীয়া হয়, একদম পূৰা মৰি যায় মাটি আৰু খেতিও ভাল হয়। পাৱাৰ টিলাৰে য'ত বালে পাৱাৰ টিলাৰে বোৱা মাটিটো পূৰা গুৰি হৈ যায়, পূৰা হৈ যায়, একদম গুৰি হৈ যায়, ধুনীয়া হৈ যায়। ইয়াত গোবৰ চোবৰ সাৰ চাৰ দি দিলে একদম ফচফচীয়া এটা মাটি পাম আৰু মাটিত খেতি কৰিবলৈ একদম ধুনীয়া হ'ব। পাৱাৰ টিলাৰখন এইফালে না আমাৰ এতিয়া যতীন খাওঁতে বসন্তীখন চলাই আছে। বহুদিন নচলোৱাকৈ একদম খেতি সামৰাৰ পাছৰ পৰা চলোৱাই নাই নহয়, আজি উলিয়াই আনিছোঁ। টেনশ্যন নাই, গাড়ী গৈ আছে, গাড়ীয়ে গমেই পায় নহয় কোনফালে যাব লাগে, নিজে নিজে গম পায় আৰু কেনি যাব লাগে একদম নিজে গম পায়। আৰামত গৈ আছে। 1 নম্বৰ ল' গিয়েৰ 1 নম্বৰ লগাই দিছোঁ আৰু নিজেই নিজৰ নিজৰ জেগা লৈ গৈ আছে। গৰুহাল যেনেকুৱা এইখনো তেনেকুৱাই আৰু একদম নিজৰ জেগাত ধুনীয়াকৈ গৈ আছে, দেখিছে নহয়। অকণমান খালি ছাইডটো মিলাই দিব লাগে আৰু এনেকৈ। হয়তো আকৌ হাঁহিছে, দেখিছে নাই? হাঁহিয়ে বেলেগ, হাঁহিয়ে বেলেগ। আমি খালি মুঠতে ৰ'দ গাত ৰ'দ নপৰা, বৰষুণ নপৰা মানুহ বুলি কৈছে যদিনে। কাৰণ আমি এইখিনি কথা শুনিছিলোঁহে, আমি পঢ়িছিলোঁ সৰুতে, আৰু আজিৰ তাৰিখত আমি নিজেই কৰিবলৈ গৈ আছোঁ। এয়া মোৰ বসন্তী একদম পূৰা চলি আছে। বসন্তীক কণ্ট্ৰল দিবলৈ যতীন খান আহি গ'ল, কিন্তু নালাগে। 1 নম্বৰ লোড দি 1 নম্বৰ লগাই দিলে গাড়ী নিজে নিজে গৈ থাকে। চিধা ৰাস্তা, টাৰ্ণিং থাকিলে অকণমান ইফাল সিফাল কৰি দিব লাগে, বাকী ধুনীয়া। এইখনে হ'ল আমাৰ পানীখাটি মীন পাম। আৰু তাৰ কাষৰ যিটো পাৰ আছে সেই পাৰটোত বহু হাবি জংঘলে ভৰি পৰিছিল। আমি ভাবিলোঁ যে এনেই হাবি জংঘল চফা কৰাতকৈ আমি যদি সেই হাবি জংঘল চফা কৰাৰ পাছত ইয়াত যদি ধুনীয়াকৈ খেতি কৰিব পাৰি, সেই চিন্তাৰে আমি এই মাটিডৰা নহয় আচলতে ফিচাৰীৰ পাৰটো এইদৰে চহাই লৈছোঁ। প্ৰতিজন লোকৰে মাটি বহুত আছে, প্ৰত্যেকেই ইচ্ছা কৰিলে নিজৰ মাটিত খেতি কৰিব পাৰে। মই ভিডিঅ'টোৰ জৰিয়তে মই খেতি কৰিব ওলাইছোঁ এইটো মই ক'ব যোৱা নাই। মই এটাহে অনুপ্ৰাণিত কৰিব বিচাৰোঁ যুৱকসকলক, যে তেওঁলোকে চাকৰিমুখী নহৈ কি ধৰণে খেতি পথাৰত ব্যস্ত হ'ব পাৰি তাৰ এটা সুন্দৰ নিদৰ্শন তেওঁলোকে তুলি ধৰিব পাৰে। যিহেতু আজিৰ তাৰিখত চাকৰিমুখী নহয়, চাকৰিৰ চাকৰিৰ সংখ্যা যিহেতু কমি আহিছে, চৰকাৰী চাকৰিৰ সংখ্যা যিহেতু কমি আহিছে, আৰু আজিৰ তাৰিখত ভাল ধৰণে যদি কৃষি কৰ্মত ব্যস্ত হ'ব পাৰি বহু অৰ্থই উপাৰ্জন কৰিব পাৰি। এজন চাকৰিয়াল বা এজন ব্যৱসায়ীতকৈ এজন খেতিয়কে অধিক টকা উপাৰ্জন কৰিব পাৰে কম খৰচত। আজিৰ তাৰিখত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, বহুখিনি সহায় কৰে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে। আৰু মাজুলীৰ যিটো কৃষি বিভাগ আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, এইটো থকা বিষয়া কৰ্মচাৰীসকল খুবেই হেল্পফুল। প্ৰতিজন কৃষকক আমি সহায় কৰি অহা দেখি আহিছোঁ। তেওঁলোকৰ লগত আমাৰ মাজুলীৰ যুৱকসকলে যদি যোগাযোগ কৰে, সুন্দৰ তেওঁলোকে সঁহাৰি পাব, সহযোগিতা পাব। কৃষি কৰ্মত ব্যস্ত হওক, কেৱল চাকৰিমুখী নহয়।
বহু পঢ়িলেও BA MA পাছ কৰিলেও ঘৰত এনেই বহি থকাতকৈ যদি কৃষি কৰ্মত মনোনিৱেশ কৰে আমি ভাবোঁ এটা ভাল ফল আৰু ভাল জীৱিকা আচলতে তেওঁলোকে লাভ কৰিব। এইখিনিয়ে